প্ৰযুক্তি কেন্দ্ৰসমূহ নিৰ্মাণ কৰিবৰ বাবে অসম চৰকাৰ আৰু টাটা টেকনলজিৰ মাজত আমি একেলগে কাম কৰিছিলোঁ আৰু অসমৰ প্ৰতিখন ITI আৰু পলিটেকনিকত এই প্ৰযুক্তি কেন্দ্ৰ স্থাপন হ'ব, যাৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকনলজিয়ে লগ লাগি প্ৰায় ৩,০০০ কোটি টকা খৰচ কৰিছে। এই বিশাল প্ৰকল্পটো আৰু তাৰ লগত আমি হাতত লোৱা আন কেইবাটাও প্ৰকল্পই অসমৰ শিক্ষাৰ এটা শিফ্ট অৰ্থাৎ আমাৰ যি গতানুগতিক শিক্ষা ব্যৱস্থা আছিলে তাৰ পৰা এটা আমি পৰিৱৰ্তনৰ পথ আমি বিচৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। কেইদিনমানৰ ভিতৰতে টাটা নেলকোৰ লগত আমি আৰু এখন বুজাবুজিৰ চুক্তি বা আমি একেলগে কাম কৰিম, যাৰ দ্বাৰা এই প্ৰযুক্তি কেন্দ্ৰসমূহ লাহে বিমানৰ বিষয়ে শুনিছে। এই বিমানসমূহ মেৰামতি, ছাৰ্ভিচিং আদি কৰাৰ যিটো কোম্পানী ডছাল্ট এভিয়েশ্যন, তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এটা মেৰামতি, ছাৰ্ভিচিং আদি কৰাৰ যিটো কোম্পানী ডছাল্ট এভিয়েশ্যন, তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এটা কেন্দ্ৰ স্থাপন কৰিব, যাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীয়ে এৰোনেটিক ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিবলৈ পাব। মঙলদৈত আমি অসম স্কিল ইউনিভাৰ্চিটি স্থাপন কৰিছোঁ। স্কিল এডুকেশ্যন যিটো আজি আমি ইয়াতে পলিটেকনিক আৰু ITIত কৰিছোঁ, তাক বিশদভাৱে মঙলদৈ স্কিল ইউনিভাৰ্চিটিত আমি ৰেপ্লিকেট কৰিব খুজিছোঁ আৰু এট দ্য কাটিং এজ লেভেল এই নতুন ব্যৱস্থাটোৰ ওপৰত আমি অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ লগতে কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন, IIIT ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি পলাশবাৰী মিৰ্জা, IIM পলাশবাৰীত, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি চাংচাৰীত, এই ধৰণে আমি আমাৰ শিক্ষা ব্যৱস্থাটোক এটা নতুন দিশৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ অৰ্থ কি? আমাৰ পৃথিৱীত বৰ্তমানৰ আটাইতকৈ ডাঙৰ শব্দটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বুদ্ধিমত্তাৰ যিটো প্ৰাসংগিকতা তাক বহু পৰিমাণে কমাই দিছে। আজি আপোনালোকে অনুভৱ কৰিব পাৰে যে যি কথা মই আগতে মোৰ শিক্ষাগুৰুজনক সুধিবলগীয়া হৈছিল জানিবৰ বাবে, বুজিবৰ বাবে, এতিয়া তাক মই ChatGPT আৰু জেমিনিৰ জৰিয়তে মই জানিব পাৰোঁ। আমাৰ প্ৰত্যেকটো কৃষিৰ পৰা ফৰেষ্ট কনজাৰভেশ্যনলৈকে আমাৰ জীৱনৰ প্ৰতিটো দিশতে বুদ্ধিমত্তাৰ লগত এতিয়া কৃত্ৰিম বুদ্ধিমত্তা সংযোজিত হৈছে। কেইদিনমান আগতে ভাৰতত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত ডাঙৰ বিশ্বজুৰি সন্মিলন অনুষ্ঠিত হৈছিল আৰু তাত সকলোৱে একমত হৈছিল যে এতিয়া আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা ডেটা সায়েন্স তাক আমি ৰখাব নোৱাৰো,
কিন্তু তাক আমি মানৱৰ কল্যাণৰ কামত ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ আগতে আমাৰ হস্পিটালত ডক্টৰসকলে অপাৰেশ্যন কৰিছিলে, এতিয়া ৰবটে অপাৰেশ্যন কৰিব। ফেক্টৰীত আগতে শ্ৰমিকে কাম কৰিছিলে, এতিয়া ৰবটে কাম কৰিব। কেইদিনমান আগতে মই যেতিয়া জাপানলৈ গৈছিলোঁ, তাতে মোক তেওঁলোকে এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী দেখুৱাবৰ কাৰণে লৈ গৈছিলে। বিশাল ইণ্ডাষ্ট্ৰী, কিমান এৰিয়া তাত আছে ক'ব গ'লে অলমোষ্ট আমাৰ ভাষাত 1000 বিঘা মাটিৰ সেইটো এটা বিশাল উদ্যোগ আছিলে। আৰু সেই উদ্যোগটোত প্ৰায় 1 লাখ কোটি টকা বিনিয়োগ হৈছে। তাত কিন্তু যিটো ভিতৰত চিপছ প্ৰডিউচ হৈ আছে, 8-9 জন ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে বহি আছে আৰু বাকী গোটেই কাম ৰবটে কৰি আছে, তাত কোনো শ্ৰমিক নাই।